আজি মিনি ব্লগটো আৰম্ভ কৰিছোঁ কিতাপখন মেলিয়েই, কাৰণ আজি আছে পৰীক্ষা। আৰু আনফালে এয়া মই বইল ভাত খাই এতিয়া সাজু হ'লোঁ কলেজলৈ। আৰু আজি পৰীক্ষা আছে পাছবেলা আৰু এতিয়া বাজিছে 12:37 আৰু এয়া পৰীক্ষা দিবলৈ গ'লোঁ। তাৰ পাছত এয়া আহি পাওঁতে প্ৰায় 5 মানেই বাজিলে আৰু এতিয়া এয়া সন্ধ্যা ভাতকেইটা খাই ল'লোঁ। ভাত খাই উঠাৰ পাছতে এয়া ভগৱানৰ ওচৰত ধূপ জ্বলালোঁ। তাৰ পাছতে আকৌ বাহিৰৰ ঘৰতো এডাল ধূপ জ্বলাওঁ সদায়। তাৰ পাছত এতিয়া আকৌ এয়া পদূলি মুখত চাকি দিছোঁ, যিহেতু ভাগৱত চলি আছে আপোনালোকে গম পায়েই। তাৰ পাছত এয়া মই খালোঁ আপেল বগৰী আৰু এতিয়া সাজু হ'বলৈ লৈছোঁ এয়া ভাগৱতলৈ যাবলৈ। তাৰ পাছত মা আৰু মই দুইজনী গৈ পালোঁগৈ এয়া ভাগৱত। আৰু ভাগৱত শুনি যে এই সময়কণত কিমান ভাল লাগে। তাতে খাই ল'লোঁ চাহ আৰু পায়স। আৰু এতিয়া আমি গৈ আছোঁ এয়া ভাওনা ৰিহাৰ্চেলৰ বাবে। আৰু এইজনীয়ে দেখিছে নহয় কেনেকৈ কৰি গৈছে। আৰু এয়া পালোগৈ নামঘৰ আৰু তাৰ পাছত এয়া আখৰাও আৰম্ভ হ'ল। আৰু এয়া আখৰা কিহৰ বাবে গম পাইছেনে? ভাগৱতৰ পাছত যিখন ভাওনা হ'ব তাৰে ৰিহাৰ্চেল চলি আছে। আৰু এতিয়া আকৌ ভাগৱতলৈ আহি এয়া বইল ভাত খাই ল'লোঁ। তাৰ পাছত সকলোৱে ভাত খাই ল'লে আৰু আজিলৈ ইমানেই। অন্য মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই।